নমস্কাৰ আজি 10 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনা প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমতে খবৰ হাতত মাত্ৰ 24 ঘণ্টা কাইলৈ পুৱাতেই লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন আজিয়ে কৰক এইকেইটা কাম হাতত মাত্ৰ 24 ঘণ্টা লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন আপুনিও খাজু হওক চৰকাৰৰ পৰা বিহুৰ উপহাৰ লবলৈ কাইলৈ 10 এপ্ৰিল বৃহস্পতিবাৰ পুৱা 11 বজাৰ পৰা 3 বজাৰ ভিতৰতে ভাল খবৰ পাব ৰাইজে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি এতিয়াই 5টা প্ৰক্ৰিয়াৰে কৰক নাম অন্তৰ্ভুক্ত ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক অনলাইন যোগেও কৰিব পাৰিব আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আৰু মাত্ৰ 6 দিন শীঘ্ৰেই কৰক জিঅ' টেগিং অন্যথা নাপাব চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ কেঁচা ঘৰ থকা সকলো লোকেই পাব চৰকাৰী পকী ঘৰ কাইলৈ পুৱাতেই লাখ লাখ লোকে লাভ কৰিব বিহুৰ উপহাৰ পকী ঘৰ লাভৰ বাবে আহি গ'ল নতুন পদ্ধতি কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে পকী ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে কেঁচা ঘৰৰ সৈতে ৰঙীন ফটো তুলি জিঅ' টেগিং কৰিলে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ ৰাজ্যত নতুনকৈ পুনৰ 10ৰ পৰা 12 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ জিঅ' টেগিং কৰাৰ বাবে অন্তিম তাৰিখ 15 এপ্ৰিল পঞ্চায়তলৈ নোযোৱাকৈ ঘৰতে বহি জিঅ' টেগিং কৰক আপুনি নিজে কৰিব নোৱাৰিলে জীৱিকা সখীয়ে আপোনাক জিঅ' টেগিং কৰি দিব ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ শিক্ষকলৈ আহি গ'ল 9টা ডাঙৰ নিৰ্দেশ 9 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব বিদ্যালয়ত পুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব শিক্ষকসকল শিক্ষা সেতু এপত বাধ্যতামূলকভাৱে দিব লাগিব উপস্থিতিৰ আপডেট বিদ্যালয়ত একেৰাহে উপস্থিত নাথাকিলে নৈমিত্ৰিক ছুটি হিচাপে গণ্য কৰা হ'ব পোষ্ট গ্ৰেজুৱেট শিক্ষকে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত কৰাব লাগিব পাঠদান মহানগৰীত প্ৰাথমিক বিদ্যালয়সমূহ 2:05 বজালৈ খোলা থাকিব লাগিব বিয়লি 3:25 বজালৈ খোলা থাকিব লাগিব MEMV স্কুল হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলো 3:25 বজালৈ খোলা থাকিব লাগিব মহানগৰীৰ প্ৰাথমিক বিদ্যালয়সমূহ 2:05 বজালৈ খোলা থাকিব লাগিব ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ DA হাইক DA 2% বৃদ্ধিৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কিমানকৈ বৃদ্ধি পাব দৰমহা প্ৰতি মাহত অতিৰিক্ত কিমান টকা লাভ কৰিব কৰ্মচাৰীয়ে 7th পে কমিছন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 2% মৰগীয়া বোনাছ বৃদ্ধিৰ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে এই বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA 53%ৰ পৰা 55% হ'বগৈ যাৰ ফলত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৃদ্ধি পাব দৰমহা 2025 চনৰ 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়েজ গেট 2% DA হাইক সেই বৃদ্ধিয়ে 2024 চনৰ জুলাই মাহত অন্তিম বাৰৰ বাবে মৰগীয়া বোনাছ বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আপোনাৰ একাউণ্টত সোমালে নে লাখপতি বাইদেউৰ ধন তালিকাত নিজৰ নাম পৰীক্ষা কৰি নিশ্চিত থাকক ফোন অন কৰি থওক যিকোনো মুহূৰ্তত কল কৰিব পাৰে চৰকাৰে তালিকাত চাই লওক কোন জিলাত কিমান মহিলাই ধন পাব প্ৰতিখন জিলাৰ নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কৈ টকা
তিনিটা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000কৈ টকা তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000কৈ টকা এটা বিগ ব্ৰেকিং নিউজ আজি ঘোষণা নহয় HSLCৰ ফলাফল একযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ আজি ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন নিশ্চিত হোৱা নাই নিউজ লাইভৰ ৱেবছাইট আৰু একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ফলাফল ঘোষণাৰ বাতৰি কিন্তু এতিয়ালৈ ফলাফল ঘোষণাৰ নিশ্চিতি নাই ফলাফলৰ পূৰ্বে জাননী দিয়া হ'ব বুলি ঘোষণা ASSEBৰ